নলবাৰীৰ সৰিয়হতলীৰ খেতিপথাৰত উৰিল ড্ৰোন চাবলৈ উৎসুক হৈ পৰিল ৰাইজ। আচলতে এয়া কৃষি বিজ্ঞান কেন্দ্ৰ। নলবাৰীৰ উদ্যোগত ড্ৰোনৰ ব্যৱহাৰ আৰু ভূঁইৰোপণ কাৰ্যৰ শোভা আৰম্ভণিহে। কৃষি বিজ্ঞান কেন্দ্ৰ নলবাৰীৰ উদ্যোগত আজি বিজ্ঞানসন্মতভাৱে বীজ সংৰক্ষণ কৰিবৰ বাবে ভূঁইৰোপণ কৰা হয়। নলবাৰী উদ্যান শস্য মহাবিদ্যালয়ৰ ডিন ডক্টৰ মৃদুল ডেকাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰা ভূঁইৰোপণ কাৰ্যসূচীটোৰ আঁত ধৰি কৃষি বিজ্ঞান কেন্দ্ৰ নলবাৰীৰ মুৰব্বী ডক্টৰ প্ৰশান্ত পাঠকে পথাৰবিলাকত বছৰত দুবাৰকৈ খেতি কৰাৰ পৰিকল্পনা কৰি থকা বুলিও প্ৰকাশ কৰে। অনুষ্ঠানটোৰ আৰম্ভণিতে প্ৰায় 10 লক্ষাধিক টকীয়া অত্যাধুনিক ড্ৰোনৰ সহায়ত এনেকৈ খেতিপথাৰত স্প্ৰে কৰিব পাৰি তাৰ প্ৰদৰ্শন কৰা হয়। উল্লেখ্য যে এইটো ড্ৰোনৰ সহায়ত 7 মিনিট প্ৰায় 1 একৰ ভূমিত স্প্ৰে কৰিব পাৰি। অনুষ্ঠানটোত কৃষি বিজ্ঞান কেন্দ্ৰ নলবাৰীৰ কৃষি বিজ্ঞানী ডক্টৰ নীলোৎপল দাস, অম্বিকা চৰণ শৰ্মা, অংকুৰ ৰাজবংশী, জিলা কৃষি বিষয়া প্ৰবীণ মেধিৰ লগতে বহুকেইজন বিষয়া কৰ্মচাৰী আৰু বেংক বিষয়াও উপস্থিত থাকে। নলবাৰী অসম কৃষি বিশ্ববিদ্যালয়ৰ চৌহদত ড্ৰোনৰ ডেমনষ্ট্ৰেশ্যন কৰিছে। এয়া হৈছে কিষাণ ড্ৰোন বহুত মানুহে এতিয়া দেখিছে। মানে কথাটো কি হ'ল, যেতিয়া ড্ৰোনৰ ব্যৱহাৰ কৰোঁ তেতিয়া কি হয়, আমি সঠিকভাৱে কৰিব পাৰোঁ। যি খেতিডৰাত আমাৰ যিটো লেবাৰৰ খৰচ সেইটো বহুখিনি কমি যায়। খুব কম সময়ৰ ভিতৰত আমি মাটি এডৰা স্প্ৰে কৰিব পাৰোঁ, লিকুইড ফাৰ্টিলাইজাৰ এপ্লিকেশ্যন কৰিব পাৰোঁ, আমি খেতিডৰা ছাৰ্ভে কৰিব পাৰোঁ। তাৰ দ্বাৰা আমি খুব কম সময়তে গম পাম যে ক'ত মানে পানীৰ দৰকাৰ, ক'ত ৰোগৰ দৰকাৰ, যে কি ৰোগ হৈছে, তাত ফটোগ্ৰাফিও কৰিব পৰা যায়। এটা বিভিন্ন সুবিধা আহি পৰিছে। চাওক, আমি এতিয়া মেকানাইজেশ্যনৰ কথাটো চিন্তা কৰিবই লাগিব। পাঞ্জাৱ হাৰিয়ানাত কিয় খেতি ইমান আগবঢ়া, যে তাত মেকানাইজেশ্যনটো বহুত আগবাঢ়িব, আমাৰ ইয়াত পিছ পৰি থাকিল। কিন্তু আমাৰ আপাৰ্ট প্ৰকল্পৰ জৰিয়তে অসমৰ মানুহ এতিয়া লাহে লাহে ইয়াৰ মেচিনছবিলাক ভাল পাব ধৰিছে। গতিকে মেচিনৰ ব্যৱহাৰে আমাক কি কৰিব, বহুতখিনি আমাৰ লাভটো বঢ়াই দিব। খৰচ কমিব, লাভ বাঢ়ি যাব, সময় বাচিব, তেনেকুৱা। আৰু এই চেগতে যিহেতু মই ইয়াত নলবাৰী ক্ৰেভিকেট নতুনকৈ জইন কৰিছোঁ, ইয়াত আমি আজি খালী পেডিৰ যিটো মানে চেৰিমনিয়েল ট্ৰান্সপ্লান্টেশ্যন প্ৰগ্ৰেম তাত কৰিলোঁ। আমি ইয়াত আমাৰ যিখিনি আমাৰ বন্ধু আছে, প্ৰেছ এণ্ড মিডিয়া, চবখিনি আমাক সহযোগ কৰিছে। প্ৰডাকশ্যনৰ যিটো তাৰ প্ৰগ্ৰামৰ অংশ হিচাপে নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰইও আজি আনুষ্ঠানিকভাৱে শালি ধানৰ বীজ প্ৰডাকশ্যন কৰাৰ কাৰণে ট্ৰান্সপ্লান্টিঙৰ প্ৰগ্ৰামটো হাতত লয়, ভূঁই ৰোৱা কামটো। তাত আজি নলবাৰী জিলাৰ বিভিন্ন খেতিয়ক অনুষ্ঠান প্ৰতিষ্ঠানে অংশ লয়। আৰু কমিউনিটি ট্ৰান্সপ্লান্টিং যিটো ধাৰণা নলবাৰী জিলাত বা অসমৰ অন্য ঠাইত আছিলে, এতিয়া অলমষ্ট হেৰাই গৈছিলে, সামূহিকভাৱে ধান ৰোৱা কামটো। আৰু এই অনুষ্ঠানটো ইয়াত পুনৰ জীৱন দিয়াৰ কাৰণে নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰক আমি ধন্যবাদ জনাইছোঁ। নলবাৰীৰ পৰা প্ৰণৱজ্যোতি কলিতাৰ ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস, জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব। আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ, লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিতাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।